নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকেৰ এটা ৰিভাইজ ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান জিকে কোৱেশ্চন আকৌ ৰিভাইজ কৰিম যদিও আপোনালোকে কোৱেশ্চনবোৰ পাহৰি গৈছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কোৱেশ্চনবোৰ আকৌ মনত থাকি যাব আৰু এক্সামৰ আগত এই ৰিভিজন ক্লাছবিলাক আপোনালোকে গোটেই যিমান কিটা আমি দিম গোটেইখিনি চাই যাব বহুত কোৱেশ্চন কিন্তু তাৰ পৰা কমন পৰিব আৰু যদি আপোনালোকে পিডিএফ কিন ল'ব বিচাৰে যদি এই কেইদিনত আপোনালোকে গোটেইখিনি ভালদৰে পঢ়ি কমপ্লিট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ পৰা পিডিএফ কিন লৈ যদি পঢ়ি দিয়ে এই কেইদিনত যদি কমপ্লিট কৰি দিব পাৰে বহুত কোৱেশ্চন তাৰ পৰা কমন পৰিব কেৱল 99 টকাত অল সাবজেক্টৰ পিডিএফ আপোনালোকক দি আছো ঠিক আছে তো যদি পিডিএফ কিন লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি লৈ ল'ব পাৰিব এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে What is the minimum number of years fixed for a child to get free education? এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন ডি 8 বছৰ ঠিক আছে মনত ৰাখিব টোটাল 8 বছৰ অৰ্থাৎ 6 ৰ পৰা আমি যদি চাওঁ 6 ৰ পৰা 14 বছৰ বয়সৰ যিবিলাক শিশু আছে সেই শিশুবিলাকক 2009 চনৰ যেটো আৰটি এক্ট আছিলে সেই এক্ট অনুসৰি 6 ৰ পৰা 14 বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰা হৈছে তো সেই 6 ৰ পৰা আমি যদি 14 বছৰলৈ চাওঁ টোটাল 8 বছৰ হয় এই কাৰণে 8 বছৰ এজন ছাত্ৰ বা ছাত্ৰীক আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰাটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হয় ঠিক আছে এটো আৰু এটো ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদত 21 নং অনুচ্ছেদত এটো উল্লেখ কৰা হৈছে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ Why is India called a republic ভাৰতক কিয় গণতন্ত্ৰ বোলা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন এ The head of the state is elected by the people অৰ্থাৎ ৰাষ্ট্ৰৰ যিজন মুৰব্বী থাকে সেই মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় সেই কাৰণে ভাৰতক গণতন্ত্ৰ বুলি কোৱা হয় গণ মানে হৈছে জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন কৰা তো জনসাধাৰণে যিজন প্ৰতিনিধিক নিৰ্বাচিত কৰি দিয়ে তেৱেই শাসন কৰে সেই কাৰণে ভাৰতক গণতন্ত্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন How many schedules are there in the constitution of India at present বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে তো ইয়াৰ শুদ্ধটো অপচন ডি 12 ঠিক আছে 12টা অনুসূচী আছে নেক্সট কোৱেশ্চন Which article of the constitution envisages free and compulsory education for children up to the age of 14 years সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে এই কোৱেশ্চনটো আমি যেটো 1 নম্বৰত পাইছিল ন এটো তো আৰ্টিকল কোনটো আছিল আমি কৈছিলো এটো হৈছে অপচন এ ঠিক আছে আৰ্টিকল 21 ঠিক আছে আৰ্টিকল 21 এ 14 বছৰ 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে নেক্সট কোৱেশ্চন Which of the following determines that the Indian constitution is federal তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় তো অপচন কিটা যদি আমি পঢ়ি চাওঁ ইয়াৰ ভিতৰত অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব ডিস্ট্ৰিবিউশন অফ পাৱাৰ্স বিটুইন দা সেন্টাৰ এণ্ড ষ্টেটছ অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন নেক্সট কোৱেশ্চনটো হৈছে ফুল ফৰ্ম অফ এনচিপিচিআৰ ইজ এনচিপিচিআৰ ৰ সম্পূৰ্ণ ৰূপটো কি হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নেশনেল কমিশন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটস তো এটো মনত ৰাখি দিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ দা ফাৰ্স্ট কম্পালসৰি প্ৰাইমেৰী এডুকেশ্যন এক্ট পাছ ইন আসাম অসমত কোন চনত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ 1926 ত ঠিক আছে আৰু এই আইনখনে 6 ৰ পৰা 11 বছৰৰ ভিতৰৰ শিশুসকলৰ বাবে বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰৱৰ্তন ব্যৱস্থা কৰিছিল 6 ৰ পৰা 11 বছৰ মন ৰাখি দিব এটো 1926 তে আহিছিল এই আইনখন নেক্সট কোৱেশ্চন What are the three types of services that the Constitution of India envisages ভাৰতীয় সংবিধানে কেনে ধৰণৰ সেৱাৰ ইংগিত প্ৰদান কৰিছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি অল ইণ্ডিয়া সাৰ্ভিসেছ
চেণ্ট্ৰেল ছাৰ্ভিচেছ এণ্ড ষ্টেট ছাৰ্ভিচেছ অৰ্থাৎ সৰ্বভাৰতীয় সেৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি তো এইটো আমি সকলোৱে জানিব লাগে এইখন হৈছে আমাৰ ভাৰত অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত মানে ৰাষ্ট্ৰপতি হ'বৰ কাৰণে ব্যক্তি এজনৰ বয়স কিমান হ'ব লাগে আটাইতকৈ কম কিমান হ'ব পাৰে তো এইটো হৈছে অপশ্যন চি 35 ইয়াৰ্ছ ঠিক আছে 35 বছৰ বয়সৰ পিছতে এজন ব্যক্তিয়ে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ লোকেটেড ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হু একৰ্ডছ ৰিকগনিশ্যন টু দ্য ভেৰিয়াছ পলিটিকেল পাৰ্টিজ আৰু নেশ্যনেল অৰ ৰিজনেল পাৰ্টিজ বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে শুদ্ধটো অপশ্যন বি ইলেকশ্যন কমিশ্যনে অৰ্থাৎ নিৰ্বাচনী আয়োগে স্বীকৃতি প্ৰদান কৰে নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল তো ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ যিটোক INC বুলি কোৱা হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইয়াৰ প্ৰথম সভাপতি আছিল অপশ্যন বি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যন where the first general election held in India ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল তো কাৰেক্ট এনচাৰটো অপশ্যন চি 1952 অৰ্থাৎ 1952 চনত পিছৰ প্ৰশ্নটো হৈছে who conducts election to the office of the president of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে তো আমাৰ ভাৰতত যে ৰাষ্ট্ৰপতি নিৰ্বাচন হয় হেতু কোনে পৰিচালনা কৰে সুধিছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটো ভাৰতৰ নিৰ্বাচনী আয়োগ আছে সেই নিৰ্বাচনী আয়োগেই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো পৰিচালনা কৰে নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেন্টেজ অফ সিটস ডাজ এ পলিটিকেল পাৰ্টি উইন টু বিকাম এন অপজিশ্যন পাৰ্টি কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে তো এইটো হৈছে অপশ্যন এ 10% ঠিক আছে এটলিষ্ট 10% আসন পাব লাগিব তেতিয়াহে সেই দলটো বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব পাৰিব 10তকৈ যদি কম থাকে তেতিয়া নোৱাৰে আৰু 10তকৈ বেছি হ'লে কোনো প্ৰবলেম নাই নেক্সট কুৱেশ্যন নেম দ্য অৰ্গেন দ্যাট decides the disputes regarding election of the president ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ দ্য সুপ্ৰিম কোৰ্ট ঠিক আছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত যদি কিবা বিবাদ হয় তেতিয়া হেতু নিষ্পত্তি কৰে উচ্চতম ন্যায়ালয়ে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ভোটিং এজ অফ ভোটাৰ্ছ reduced from 21 years to 18 years ভোটদানৰ বয়স কোন চনত 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল আগতে নিম্নোক্ত ভোটদানৰ বয়সটো আছিল 21 বছৰ মানে 21 বছৰ হ'লেহে এজন ব্যক্তিয়ে ভোট দিব পাৰিব বা তেওঁ নাগৰিক হ'ব কিন্তু হেতু এতিয়া বৰ্তমান 18 বছৰ হ'ল তো হেতু 21 ৰ পৰা 18 লৈকে কেতিয়া কৰা হ'ল কোন চনত কৰা হ'ল তো এইটো হৈছে অপশ্যন ডি 1989ত নেক্সট কুৱেশ্যন Which of the following languages is used by UN? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় হিন্দী দিছে চীনা বড়ো জাপানী তো এইটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি চাইনিজ ঠিক আছে চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হোৱা এটা ভাষা হয় নেক্সট কুৱেশ্যন Where was a communist government first formed? কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ইণ্ডিয়া ঠিক আছে আমাৰ ভাৰতত কেৰালাত ঠিক আছে ভাৰতৰ কেৰালাত কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে গঠন হৈছিল নেক্সট কুৱেশ্যন 25% of UN fund is contributed by ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায় তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি দা USA অৰ্থাৎ আমেৰিকায়ে 25% পুঁজি আগবঢ়ায় ৰাষ্ট্ৰসংঘক নেক্সট কুৱেশ্যন At present, the total strength of the UN Security Council is
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান হয় বৰ্তমান সুধিছে এইটো তো এইটো হৈছে অপশ্যন বি 15টা নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ৱাজ দ্য নন এলাইন মুভমেণ্টছ ফাৰ্ষ্ট মিটিং হেল্ড গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1961 ত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ কাণ্ট্ৰি হেজ দ্য লেংথিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন তলৰ কোনখন দেশৰ আটাইতকৈ দীঘল সংবিধান আছে তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি আমাৰ ভাৰতৰ ঠিক আছে ভাৰতৰ আটাইতকৈ দীঘল লিখিত সংবিধান আছে নেক্সট কোৱেশ্চন ফ্ৰম হুইচ ডাটা ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইনটু ফ'ৰ্চ ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1950 চনৰ 26 জানুৱাৰী তাৰিখে পিছৰ প্ৰশ্নটো হৈছে ডিউৰিং হুইচ পিৰিয়ড ডু ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হয় তেতিয়া যিখিনি আমাৰ মৌলিক অধিকাৰ আছে সেইখিনি স্থগিত হৈ থাকে নেক্সট কোৱেশ্চন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া borrows the concept of Union of India from the constitution of which country ভাৰতীয় সংবিধানে ভাৰতৰ যুক্তৰাজ্যবাদৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰিছে তো এইটো হৈছে অপশ্যন বি কানাডাৰ পৰা ধাৰ কৰিছে নেক্সট কোৱেশ্চন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এক্সক্লুজিভ পাৱাৰ ইন হুইচ চিডিল কেন্দ্ৰীয় চৰকাৰৰ কোনটো সূচীত একচেটিয়া ক্ষমতা আছে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ইউনিয়ন লিষ্ট অৰ্থাৎ কেন্দ্ৰীয় সূচীত নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ছাবজেক্টছ আৰ দেয়াৰ ইন দ্য ইউনিয়ন লিষ্ট কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 97 ঠিক আছে 97টা বিষয় আছে আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হাউ মেনি ছাবজেক্টছ ডাজ কনকাৰেণ্ট লিষ্ট কণ্টেইন সমৱৰ্তী সূচীত কেইটা বিষয় আছে শুদ্ধটো হৈছে অপশ্যন বি 52 ঠিক আছে সমৱৰ্তী সূচীত 52টা বিষয় আছে হুইচ অফ দ্য ফলোইং ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইটছ ইজ ন'ন ফৰ হেভিং এন আৰ্টিফিচিয়েল ডকয়াৰ্ড তলৰ কোনটো হিন্দু উপত্যকা সভ্যতাৰ স্থানত কৃত্ৰিম ডকয়াৰ্ড থকাৰ বাবে জনাজাত তো সেই ঠাইখন হৈছে অপশ্যন চি লুথাল আৰু এই লুথাল যিটো ঠাই আছে সেইটো বৰ্তমান গুজৰাটত আছে নেক্সট কুৱেশ্যনটো হৈছে The Battle of the Hydaspes 326 BC was fought between Alexander the Great and which Indian ruler? তো হাইডাস্পেছ যুদ্ধ যেটো খ্ৰীষ্টপূৰ্ব 326 হৈছিলে আৰু সেই যুদ্ধখন মহান আলেকজেণ্ডাৰ আৰু কাৰ মাজত হৈছিলে ভাৰতীয় শাসক এজনৰ মাজত হৈছিল তো সেইজন কোন আছিলে তো তেখেত আছিলে অপশ্যন এ পৰাস ঠিক আছে আৰু এই যুদ্ধখন ঝেলুম নদীৰ পাৰত হৈছিলে দেই যুদ্ধখন ঝেলুম নদীৰ পাৰত হৈছিলে মনত ৰাখি থব নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ইন 1526 ৰিজাল্টেড ইন দ্য ডিফিট অফ হুইচ ৰুলাৰ বাই বাবৰ তো 1526 চনত পানিপটৰ প্ৰথম যুদ্ধ হৈছিলে মনত ৰাখি থব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে পানিপটৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে সুধিব পাৰে তো এটো হৈছিলে 1526 ত তো এই যুদ্ধৰ ফলত কোনজন শাসক বাবৰৰ হাতত পৰাস্ত হৈছিলে তো সেই শাসকজন আছিল অপশ্যন এ ইব্ৰাহিম লোডি Next question, who among the following sultanates added the fifth story to the Qutub Minar? তলৰ সুলতান সকলৰ ভিতৰত কোনে কুতুব মিনাৰৰ পঞ্চম মহল যোগ কৰিলে অৰ্থাৎ যেটো পঞ্চম মহল আছে এটো বনাইছিলে মানে তো তেখেত আছিল অপশ্যন সি ফিৰোজ শাহ তুগলক নেক্সট কোৱেশ্চন the Gandhi Irwin Pact was signed in which year কোন চনত গান্ধী ইৰউইন চুক্তি স্বাক্ষৰিত হৈছিল তো এইটো হ'ব অপশ্যন বি 1931 ত তো 1931 চনৰ 5 মাৰ্চ তাৰিখে ঠিক আছে 1931 চনৰ 5 মাৰ্চত গান্ধী ইৰউইন চুক্তিখন স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন ৰেছপন্স টু দ্য ফেইলিয়াৰ অফ হুইচ মিছন কোনটো অভিযানৰ বিফলতাৰ প্ৰতি সঁহাৰি জনাই ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল তো এইটো হৈছে অপশ্যন বি ক্ৰিপছ মিছন ঠিক আছে ক্ৰিপছ মিছনৰ
বিফলতাৰ কাৰণে সঁহাৰি জনাই পিনে ভাৰতীয় আন্দোলনটো আৰম্ভণি কৰা হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড ভগত সিং এণ্ড বটুকেশ্বৰ দত্ত থ্ৰো বম্বছ ইন দ্য চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলি কোন চনত ভগত সিং আৰু বটুকেশ্বৰ দত্তই কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰিছিল তো এইটো অপশ্যন বি 1929ত ঠিক আছে 1929 চনৰ 8 এপ্ৰিল তাৰিখে ঠিক আছে 1929 চনৰ 8 এপ্ৰিলত তেওঁলোকে বম নিক্ষেপ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক হু ফাউণ্ডেড দ্য সাৰ্ভেণ্ট অফ দ্য পিপল সোসাইটি সাৰ্ভেণ্টছ অফ দ্য পিপল সোসাইটি কোনে প্ৰতিষ্ঠা কৰিছিল তো তেখেত অপশ্যন বি হ'ব লালা লাজপত ৰায় ঠিক আছে লালা লাজপত ৰায় 1921 চনত 1921ত লাহোৰত এই সাৰ্ভেণ্টছ অফ দ্য পিপল সোসাইটি যেটো আছে এটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য ব্ৰাহ্ম সমাজ ৱাজ ফাউণ্ডেড ইন কলকাতা বাই হুইচ ছ'চিয়েল ৰিফৰ্মাৰ কলকাতাত কোনজন সমাজ সংস্কাৰকৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল তো তেখেত আছিল অপশ্যন সি ৰাজা ৰামমোহন ৰয় ঠিক আছে ৰাজা ৰামমোহন ৰয়ে 1828 ঠিক আছে 1828ত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু ক'ত প্ৰতিষ্ঠা কৰিছিল তো এটো কলকাতাত প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক which leader is associated with the introduction of local self government in modern India আধুনিক ভাৰতত স্থানীয় স্বশাসনৰ প্ৰৱৰ্তনৰ লগত কোনজন নেতা জড়িত হয় তো তেখেত হৈছে অপশ্যন সি লৰ্ড ৰিপন নেক্সট কোৱেশ্চনটো হৈছে who among the following is known as the father of Indian archaeology তলৰ সকলৰ ভিতৰত কোনজনক ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ বুলিও জনা যায় তো এইটো হৈছে অপশ্যন বি ছাৰ আলেকজেণ্ডাৰ কানিংহামক নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট পৰ্তুগীজ ভাইচৰয় ইন ইণ্ডিয়া তো ভাৰতৰ প্ৰথমজন পৰ্তুগীজ ভাইচৰয় কোন আছিল তো তেখেত হৈছে অপশ্যন সি ফ্ৰান্সিস্কো ডি আলমিডিয়া নেক্সট কোৱেশ্চনটো আগবঢ়ো হু এমং দ্য ফলোয়িং চুলতানেটছ বিল্ড দ্য ফিফথ ষ্টৰী অফ দ্য কুতুব মিনাৰ এইটো পাইছোঁ এইটো ফিৰোজ শ্বাহ তুগলাক হ'ব হয়নে এইটো ৰিপিট হৈছে সো আগবঢ়িব পাৰোঁ নেক্সট কুৱেশ্চনটোলৈ কি কৈছে চাওক হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ তলৰ কোনটো জোৰ সঠিকভাৱে মিল আছে সো প্ৰথম জোৰটো আমাক দিছে লৰ্ড কমৱেলছ তাৰ লগত সহযোগী মিত্ৰতা তাৰপিছতে দিছে লৰ্ড ডেলহাউচি বংগৰ স্থায়ী বসতি তাৰপিছত দিছে লৰ্ড লিটন ডক্ট্ৰিন অফ লেবছ আৰু লৰ্ড কাৰ্জন বংগ বিভাজন তো এইটো কোনটো সঠিকভাৱে মিল আছে সুধিছে তো ইয়াৰ ভিতৰত অপশ্যন ডি টো কাৰেক্ট আনসাৰ হ'ব লৰ্ড কাৰ্জন আৰু পাৰ্টিশন অফ বেংগল ঠিক আছে লৰ্ড কাৰ্জনে বংগ বিভাজন লগত জড়িত আছিল নেক্সট কোৱেশ্চনটো হৈছে ডিসিপলছ অফ হুইচ ওৱান অফ দ্য ফলোয়িং লিডাৰ্ছ ইন বেংগল ডিউৰিং দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল ৱেৰ কল্ড য়ং বেংগল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত বংগৰ কোনজন নেতাৰ শিষ্যক যুৱ বংগ বুলি কোৱা হৈছিল তো তেখেত হৈছে অপশ্যন বি হেনৰি ডেৰিজিও নেক্সট কোৱেশ্চন Callahan's well-known work Rajatarangani is an important source material for the study of which one of the following কলহনৰ সুপৰিচিত গ্ৰন্থ ৰাজতৰংগিনী তলৰ কোনটোৰ অধ্যয়নৰ বাবে এক গুৰুত্বপূৰ্ণ উৎস সামগ্ৰী হয় তো এইটো হ'ব অপশ্যন ডি আৰ্লি মেডিভিয়েল কাশ্মীৰ অৰ্থাৎ মধ্যযুগৰ আৰম্ভণিৰ কাশ্মীৰৰ অৰ্থাৎ এক গুৰুত্বপূৰ্ণ উৎস পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে দ্য কিং পুলেকসিন টু বিলং টু হুইচ ডাইনেষ্টি দ্বিতীয় পুলেকসিন ৰজা কোন বংশৰ আছিল তো তেখেত আছিল অপশ্যন সি চালুক্য বংশৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য গিভেন ডাইনেষ্টিজ অফ ইণ্ডিয়া ইজ কাৰেক্ট ভাৰতৰ প্ৰদত্ত বংশসমূহৰ তলত দিয়া কালক্ৰমৰ ভিতৰত কোনটো শুদ্ধ হয় সো আমাৰ শুদ্ধটো সুধিছে ইয়াৰ ভিতৰত তো ইয়াৰ ভিতৰত অপশ্যন পঢ়িছক কোনটো অপশ্যন শুদ্ধ হ'ব লাগে ইয়াৰ ভিতৰত অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ প্ৰথমতে মৌৰ্য নন্দ তাৰপিছত কানবা তাৰপিছত শুংগ ঠিক আছে মৌৰ্য বংশ তাৰপিছত নন্দ বংশ তাৰপৰা কানব তাৰপিছত শুংগ বংশ নেক্সট কোৱেশ্চন হু এমং দ্য ফলোয়িং চুলতানেট অফ দিল্লী ৱাজ দ্য ফাৰ্ষ্ট টু হেভ পেইড টু হিজ চলজাৰ্ছ ইন কেছ
তলৰ দিল্লীৰ সুলতানসকলৰ ভিতৰত কোনে প্ৰথমে নিজৰ সৈন্যক নগদ ধন দিছিল তো তেখেত কোন আছিল সুধিছে তেখেত আছিল অপশ্যন বি আলাউদ্দিন খিলজিয়ে নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য ৰিভল্ট অফ 1857 তো 1857 চনৰ যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল তো তেখেত আছিল অপশ্যন এ লৰ্ড কেনিং নেক্সট কোৱেশ্যন হুইচ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ডিভাইনিটি অফ ঋগবেদা ঋগবেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা কোনটো মানে কোনজন হয় তো তেখেত আছে অপশ্যন এ ইন্দ্ৰ দেৱতা নেক্সট কোৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ছেকেণ্ড বেটেল অফ তৰাইন ফট বিটুইন মহম্মদ ঘোৰী এণ্ড পৃথ্বীৰাজ চৌহান তৰাইনৰ দ্বিতীয় যুদ্ধত মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত কিমান চনত সংঘটিত হৈছিল তো সেইটো হৈছিল অপশ্যন বি 1192 ঠিক আছে 1192 চনত নেক্সট কোৱেশ্যন হু বিল্ড দ্য আইৰণ পিলাৰ এট মেহৰৌলি মেহৰৌলিত থকা লোহাৰ স্তম্ভটো কোনে নিৰ্মাণ কৰিছিল তো তেখেত আছিল অপশ্যন এ মৌৰ্যছ ঠিক আছে মৌৰ্য বংশসকলে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যন হুইচ অফ দ্য ফলোইং লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য ব্ৰিটিছ চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া তলৰ কোনটোৱে ভাৰতত ব্ৰিটিছ অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিছিল তো এইটো যাব অপশ্যন এ ৱাৰেন হেষ্টিংছে নেক্সট আৰু লাষ্ট কুৱেশ্যন এইটো হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাউণ্ডাৰ অফ প্ৰাৰ্থনা সমাজ তলৰ কোনজন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিল চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখি থ'ব তো তেখেত আছিল অপশ্যন এ আত্মাৰাম পাণ্ডুৰাং ঠিক আছে আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল তো আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা কুৱেশ্যনে আলোচনা কৰিলোঁ তো যদি কুৱেশ্যনকেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকৰ RRB গ্ৰুপ ডিৰ গোটেইখিনি ছাবজেক্টৰ PDF লাগে তো আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 এইটো আমাৰ হোৱাটছএপ নম্বৰ হয় ইয়াতে কেৱল আপোনালোকে 99 পে' কৰি দিব পাৰিব জিপেও আছে এই নম্বৰটোত তো 99 পে' কৰি এটা স্ক্ৰীনশ্বট হোৱাটছএপত পঠাই দিলে লগে লগে PDF খিনি আপোনালোকক পঠাই দিম ধন্যবাদ